স্বাগতম জানাছো মহিমাক্সি উজনি নামনি সকলোতে এতিয়া কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতি প্ৰতি মুহূৰ্ততে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে অতি বেয়া খবৰ আৰু ইয়াৰ মাজতে বৰাকত অধিক ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি 50,000তকৈও অধিক লোক গৃহহীন হৈ পৰিছে পশুধনকে ধৰি মানুহৰ সকলো লোকৰে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দিগবিদিক হেৰুৱাই পেলাইছে সকলোৱে অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমান্বয়ে বান পৰিস্থিতিৰ ভয়ানক হৈ পৰিছে বান পৰিস্থিতি কাটাখাল নদীৰ পিছত আৰম্ভ হৈছে কুছিয়াৰা আৰু বৰাক নৈৰ সংহাৰ ইতিমধ্যে আৰম্ভ হৈছে বদৰপুৰৰ উত্তৰ কান্দ্ৰিগামত ছিগিছে মাথাউৰি পুনৰ মাথাউৰি ছিগিছে বদৰপুৰৰ উত্তৰ কান্দ্ৰিগামত বিপদসীমাৰ বহু ওপৰেৰে বাগৰিছে পানী গতিকে সাৱধান থাকক সতৰ্ক থাকক অসমৰ পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে গৃহহীন হৈ পৰিছে 50,000তকৈও অধিক পৰিয়াল গৃহহীন হৈ পৰিছে আশ্ৰয় স্থান নোহোৱা হৈ পৰিছে নিৰাপদ স্থানলৈ ৰাওনা হৈছে হাজাৰ হাজাৰ পৰিয়াল পশুধন সহ হাজাৰ হাজাৰ ব্ৰাণাকান্ত্ৰে হেৰুৱাইছে এতিয়া দিগবিদিক কোনোৱে যদি আপোনজনক হেৰুৱাইছে কোনোৱে আকৌ আপোন ঘৰখন মুহূৰ্তৰ ভিতৰতে হেৰুৱাই পেলাইছে দিগবিদিক এক প্ৰকাৰৰ হেৰুৱাই পেলাইছে সকলোৱে যিহেতু মুহূৰ্তে বেয়া খবৰ আহিছে বা বানৰ সংহাৰ প্ৰতি মুহূৰ্ততে বানৰ সংহাৰ অতি ভয়াৱহ হৈ পৰিছে আৰু এয়া বৰাকৰ দৃশ্য হাজাৰ হাজাৰ পৰিয়াল 50,000তকৈও অধিক পৰিয়াল গৃহহীন হৈ পৰিছে আশ্ৰয় স্থান বিচাৰি হাজাৰ হাজাৰ পৰিয়াল অন্য স্থানলৈ ৰাওনা হৈছে ৰাজ্যৰ পৰিস্থিতি অতি ভয়ানক প্ৰতি মুহূৰ্ততে আহিছে বেয়া খবৰ গতিকে সাৱধান থাকক সতৰ্ক থাকক বিশেষকৈ বৰাকত নামনি অসমত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে নামনি অসমত অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি গতিকে এই সময়ত আপুনিও সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক কিয়নো এতিয়া কাটাখাল নদীৰ পিছত আৰম্ভ হৈছে কুছিয়াৰা আৰু বৰাক নৈ সংহাৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু বহু পৰিয়াল গৃহহীন হৈ পৰিছে বহু পৰিয়ালে নিজৰ আপোনজনক হেৰুৱালে বহু পৰিয়ালে বানৰ সংহাৰৰ মাজত যিহেতু প্ৰায় 40জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ ঘটনা ঘটিছে ৰাজ্যত এই বৰ্ষত অতি ভয়াৱহ হৈ পৰিছে আচলতে বান পৰিস্থিতি প্ৰতি মুহূৰ্তে সংহাৰী ৰূপ ধাৰণ কৰিছে বানে আৰু ইয়াৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট আছে ৰাজ্যত 5 তাৰিখলৈ প্ৰচণ্ড ধুমুহা বৰষুণ অব্যাহত থাকিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৰেঞ্জ এলাৰ্ট দিয়া হৈছে গতিকে এই সময়ত আপুনিও সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক বিশেষকৈ বৰাকৰ পৰিস্থিতি অতি ভয়ানক আৰু যদি ভূটানে পানী এৰি দিয়ে ভূটানে যিকোনো মুহূৰ্ততে পানী এৰি দিব পাৰে ভূটানে পানী এৰি দিয়াৰ লগে লগে অতি ভয়াৱহ হৈ পৰিব আচলতে অসমৰ পৰিস্থিতি এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হৈ পৰিব পাৰে অসমত গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক যিহেতু অসমৰ পৰিস্থিতি অতি বেয়া আৰু ভয়াৱহ হৈ পৰিছে অসমৰ পৰিস্থিতি প্ৰতি মুহূৰ্তে আহিছে ইটোৰ পিছত আন এটা বেয়া খবৰে আহিছে বহু লোকৰ মৃত্যুমুখত পৰিলে 40ৰো অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ ঘটনা ঘটিছে গতিকে এই সময়ত আপুনি সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে গতিকে আপোনাৰ অঞ্চলত বা আপোনাৰ জিলাখনতো বান কমিছে পানী কমিছে নে নাই সেয়া আপুনি কমেণ্টৰ সহায়ত জনাব পাৰিব অথবা বানে সংহাৰী ৰূপ ধাৰণ কৰি কিমান ক্ষতিগ্ৰস্ত হৈছে সেয়াও কমেণ্টৰ সহায়ত শ্বেয়াৰ কৰিব পাৰিব যিহেতু এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্ততে বান বিভীষিকা দেখিবলৈ পোৱা গৈছে ইটোৰ পাছত আন এটা প্ৰতি মুহূৰ্ততে আহিছে বেয়া খবৰ তাৰ মাজতে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট দিছে যে বৰষুণ আজিও পৰিব কাইলৈও বৰষুণ পৰিব গতিকে ভয়ানক হৈ পৰিছে ক্ৰমান্বয়ে পৰিস্থিতি আৰু এই সময়ত আপুনিও সাৱধানতা অৱলম্বন কৰক কিয়নো বানৰ সংহাৰৰ লগতে কিন্তু বহু ৰোগ আহিছে এই ৰোগৰ পৰা বাচি থাকিবৰ বাবে আপুনিও সাৱধানতা অৱলম্বন কৰক সতৰ্কতা আপুনিও অৱলম্বন কৰক বস্তা হোক বস্তা সঠিক সময়ে ওরা সঠিকভাবে কাজ করে না ঠিক আছে যদি সঠিকভাবে ওরা কাজ করতো তাইলে এত সময় পেয়েছিল ওরা ওই সময় পেয়েও ওই জিনিসটা ব্লক করতে পারে আমার মনে হয় এখানে কোনো একটা কিছু আছে যার জন্য ওই জায়গাতে কারণ কন্ট্রাক্টররা যখনই কাজ করে
অবস্থা তুই তারা লগ্ন অবস্থা পুরা ফিল্ডত চলে আছে লগ্ন অবস্থা পর্যন্ত বুঝলেন ওই তখন এটা লাল মাটি বালিও না এটা লাল মাটি দেওয়া বস্তাত লাল মাটি আর এখন কইবা মানুষে ভাঙি দিছিল ওই তখন সাইডে দিয়ে ঝাড় কিলা পড়বে